অনুষ্ঠিত হৈছে, কি ক'ব এই ব্ৰহ্মপুত্ৰত? অতি সুন্দৰ এক কাৰ্যক্ৰম, মুনি ডাঙৰীয়াৰ এটা উল্লেখযোগ্য ভাল কামৰ ভিতৰত এটা ভাল কাম। ভাৰতবৰ্ষক বিশ্বগুৰুৰ আসনত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে মুনি ডাঙৰীয়াৰ যি সপোন, সেই সপোন বাস্তৱ কৰিবলৈ যাওঁতে ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিক কেৱল ৰাজনৈতিকভাৱেই নহয়, শিক্ষাৰ ক্ষেত্ৰতে নহয়, আৰ্থিক, সামাজিক, শাৰীৰিক সকলো দিশতেই উপযুক্ত হৈ উঠিব লাগিব, তেহে বিশ্বগুৰু আসন প্ৰতিষ্ঠিত কৰাটো সম্ভৱ হ'ব। এই উদ্দেশ্য আগত ৰাখি মুনি ডাঙৰীয়াই গাঁৱে ভূঞে, নগৰে চহৰে আমাৰ দেশৰ বিভিন্ন জেগাত বহুত প্ৰতিভাৱান আমাৰ ভাল পিছপৰা এলেকাত প্ৰতিভাৱান যুৱক যুৱতী আছে। তেওঁলোকৰ সেই সুপ্ত প্ৰতিভা কেনেকৈ বিকশিত কৰি তাক জিলা পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত, ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু আনকি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগুৱাই লৈ যাব পৰা যায়, তাৰ উদ্দেশ্য আগত ৰাখি সাংসদ খেল মহোৎসৱৰ দৰে এক সুন্দৰ কাৰ্যক্ৰম তেখেতে আমাৰ আৰম্ভ কৰিছে। বিগত বছৰত এই কাৰ্যক্ৰম সুন্দৰকৈ হৈ গৈছে আৰু আমি দেখিছোঁ যে মুনি ডাঙৰীয়াৰ নেতৃত্বত অহাৰ পিছৰ পৰাই ভাৰতবৰ্ষৰ এনে কিছুমান কাৰ্যক্ৰম লোৱা হৈছে, যিবিলাক কাৰ্যক্ৰমৰ যোগেদি আমি বিশ্ব দৰবাৰত আমাৰ দেশখনৰ নাম বিভিন্ন দিশত ভালদৰে প্ৰতিফলিত হোৱা দেখিবলৈ পাইছোঁ। আৰু মুনি ডাঙৰীয়াকো আপোনালোকে নিশ্চয় প্ৰত্যেকে আপোনালোকে দেখিছে, ৰাইজে নিশ্চয় দেখিছে যে তেখেত এতিয়া কেৱল ভাৰতবৰ্ষৰ এজন নেতা নহয়, তেওঁ বিশ্বৰ এগৰাকী নেতা, যি আমেৰিকাই, যি ৰাছিয়াই বা ইংলেণ্ডৰ ৰজাৰ পৰা আৰম্ভ কৰি যিসকলে এটা সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীসকলক বৰ গুৰুত্ব পৰা নাছিল, তেওঁলোক সেই দেশত উপস্থিত হোৱাৰ ওপৰত বৰ গুৰুত্ব নাছিল, এতিয়া কিন্তু বৰ্তমান মুনি ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰ পৰা দেখিবলৈ পাইছোঁ যে এই পৃথিৱীৰ বৃহৎ শক্তি ৰাষ্ট্ৰসমূহে মুনি ডাঙৰীয়াৰ উপস্থিতিটো মনে প্ৰাণে কামনা কৰে আৰু সেই জেগালৈ গ'লে মোদীৰ যিটো সমাদৰ আমি দেখিবলৈ পাইছোঁ, সেইটো সঁচাকৈ অত্যন্ত আমি ভাৰতবাসীৰ এজন সন্তান, ভাৰতৰ এজন সন্তান হিচাপে অতি গৌৰৱান্বিত। আৰু এই খেলৰ যোগেদি যি প্ৰতিভাসমূহক বিকশিত কৰিবৰ কাৰণে তেখেতে যত্ন কৰিছে, তাৰ কাৰণে তেখেতক আমি ধন্যবাদ জনাইছোঁ। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো সমান্তৰালভাৱে খেল মহোৎসৱ, সাংস্কৃতিক মহাৰণকে আৰম্ভ কৰি ইয়াৰ যোগেদিও দেশৰ বিভিন্ন পৰ্যায়ৰ আমাৰ প্ৰতিভাসমূহক বিকশিত কাৰণে যত্ন কৰিছে, তাৰ কাৰণেও তেখেতলৈ আমি ধন্যবাদ জনাইছোঁ। সঁচাকৈ আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে এনেকুৱা এটা পদক্ষেপ হাতত লোৱাৰ বাবে। আজি গোটেই ভাৰতবৰ্ষতে সাংসদ খেল মহোৎসৱ অনুষ্ঠিত হৈ আছে আৰু ইয়াৰ জৰিয়তে আচলতে আমাৰ গ্ৰাম্য অঞ্চলৰ যিসকল প্ৰতিভা সম্পন্ন যিসকল খেলুৱৈ আছিলে, যে তেখেতসকলক আমি এই মঞ্চৰ জৰিয়তে আজি আমাৰ ৰঙানদী মণ্ডলত অনুষ্ঠিত হৈছে, প্ৰায় 2 শতাধিক অধিক আমাৰ খেলুৱৈ অংশগ্ৰহণ কৰিছে। যথেষ্ট ভাল লাগিছে আমাৰ তেখেতসকলৰ যি উৎসাহ আমি ভাল পাইছোঁ। গতিকে তেখেতসকলৰ এই প্ৰতিভাক আমি যাতে আন্তঃৰাষ্ট্ৰীয় দৰবাৰলৈ বা আমি লৈ যাব পাৰোঁ, ৰাজ্যিক পৰ্যায়লৈ যাতে আমি লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। গতিকে খেলুৱৈসকলকো আমি ধন্যবাদ জনাইছোঁ, যাতে এনেধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজক পৰিচয় দিয়াৰ লগতে আমাৰ গাঁওখনৰ আৰু সমাজখনৰ গৌৰৱ হিচাপে যাতে সম্পদ হিচাপে তেওঁলোক ওলাই আহিছে, আমি তেখেতসকলক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই প্ৰতিযোগিতাসমূহ আমাৰ আজি মণ্ডল ভিত্তিত হৈছে, মণ্ডল ভিত্তিৰ পিছত আমাৰ সমষ্টি ভিত্তিত অনুষ্ঠিত হ'ব আৰু সমষ্টিক হোৱাৰ পিছতে আমাৰ জিলা ভিত্তিত হ'ব। গতিকে আমাৰ খেলুৱৈসকলক আমি আজি মণ্ডলৰ পৰা আমি সমষ্টি পৰ্যায়লৈ আমি লৈ যাম আৰু তেখেতসকলক তাত নিৰ্বাচন হোৱাৰ পিছত আমি জিলা পৰ্যায়লৈ লৈ যাম আৰু জিলাৰ পৰ্যায়ৰ পৰা আমি ৰাজ্যিক পৰ্যায়লৈ তেখেতসকলক লৈ যাম। গতিকে আমাৰ ইভেণ্টসমূহ ইয়াত যিহেতু 100 মিটাৰ, 200 মিটাৰ, 400 মিটাৰ দৌৰ হৈ আছে আৰু কাবাডী খেলসমূহ অনুষ্ঠিত হৈছে আৰু দাবা খেলো আমাৰ অনুষ্ঠিত কৰা হৈছে। গতিকে সকলো খেলুৱৈ আমি ইয়াত দেখা পাইছোঁ আৰু যথেষ্ট আমাৰ গ্ৰাম্য অঞ্চলৰ একেবাৰে ভিতৰৰ অঞ্চলৰ যুৱক যুৱতীসকল, যিহেতু এইটো আমি এটা বাগান এৰিয়াত আমি যিহেতু আজি এই খেল অনুষ্ঠিত কৰিছোঁ, যে আমাৰ বাগানত যিসমূহ আমাৰ খেলুৱৈ আছে, সেই খেলুৱৈসকলক আমি কেনেকৈ এই মঞ্চৰ জৰিয়তে যাতে আগবঢ়াই লৈ যাব পাৰোঁ, সেইকাৰণে আজি আমি এই খেলখন আমি এই ৰঙানদীৰ যিহেতু
অন্যান্য খেলপথাৰ থকাৰ উপৰিও আমি এই বাগানত লৈছোঁ যে বাগানৰ আমাৰ যিসকল খেলুৱৈ আছে তেখেতসকলক যাতে আমি লৈ যাব পাৰোঁ, তেখেতসকলক যাতে আমি এই খেলত অংশগ্ৰহণ কৰাই যাতে আমি মণ্ডলত আজি খেলসমূহ অনুষ্ঠিত কৰাই আমি যাতে জিলা বা আমি ৰাজ্যিক পৰ্যায়লৈ লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি আজি এই বাগানত আমি খেলসমূহ অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াত আপোনালোকে দেখিছে আমাৰ যিহেতু খেল ইতিমধ্যে আৰম্ভ হৈ আছে আৰু বহু প্ৰতিযোগী অংশগ্ৰহণ কৰিছে, আমালৈ আৰু বহু ফোন আহি আছে যে আমি খেলত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি গৈ আছোঁ। গতিকে আমি সকলোকে আমি অনুৰোধ জনাইছোঁ যাতে এই খেলত অংশগ্ৰহণ কৰক আৰু অনাগত দিনত ভাৰতীয় জনতা পাৰ্টীয়ে যি এনেকুৱা এটা পদক্ষেপ লৈছে, গতিকে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ, আমি দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, তথা আমি আমাৰ কেন্দ্ৰীয় সমিতি তথা আমাৰ জিলা সমিতি সকলোকে আমি ধন্যবাদ জনাইছোঁ, মণ্ডলৰ বিষয়ববীয়াসকলক ধন্যবাদ জনাইছোঁ যে সকলোৱে আজি ইমান কষ্ট কৰি পেলাই আজি এনেকুৱা এটা অনুষ্ঠান আমাৰ লোৱা হৈছে। সকলোৱে আমাৰ যোৱা কালিৰ পৰা আমি এই কামসমূহ আমি কৰি আছোঁ। ইয়াত আমি কালি ৰাতিলৈকে আমাৰ ইয়াত কাম হৈ আছে। গতিকে সকলোৱে যি সহযোগ কৰিছে মোৰ ভাল লাগিছে তেখেতসকলক, আৰু এই খেলৰ জৰিয়তে যাতে আমাৰ প্ৰতিভা সম্পন্ন যিসকল খেলুৱৈ আছে, আমাৰ গ্ৰাম্য অঞ্চলত থকা প্ৰতিভা সম্পন্ন খেলুৱৈসকলক যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ আৰু এই চেষ্টা অনাগত দিনতো হৈ থাকিব বুলি আমি আশা কৰিছোঁ।